নমস্কাৰ, আজি মই আপোনালোকক দেখাম কাষ্ট চাৰ্টিফিকেট এখন নিজে ঘৰত কেনেকৈ ডিজিটাইজ কৰিব পাৰি। প্ৰথমে ডিজিটাইজ কৰিব হ'লে আপোনালোকে নিজৰ ফোনত সেৱা সেতু পৰ্টেলটো খুলি ল'ব। খোলাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাব। প্ৰথম অপশ্যনটোতে আপোনালোকে গৈ সেৱা সেতুত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ৱেবছাইটটো ভালদৰে খোল খাব। তাৰপিছত আপোনালোকে নিজকে লগইন কৰি ল'ব লাগিব এই পৰ্টেলটোত। লগইন কৰিবৰ বাবে ইয়াত লগইন ইন অৰ ক্ৰিয়েট ইয়ৰ একাউণ্ট এই অপশ্যনটোত মাৰিব লাগিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব পাৰিছে লগইন অৰ ৰেজিষ্টাৰ এইটো আহিছে। ইয়াতে আপোনালোকে নিজকে PFC CSC অফিচিয়েল নিজৰ হিচাপত কোনটো কেটেগৰীত লয় এনেকুৱা হিচাপত খুলি ল'ব। PFCত খুলিব পাৰে নৰ্মেলি। PFCত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত মেৰি পেহচান এনেকুৱা এখন ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ অহাৰ লগে লগে আপোনালোকে ইউজাৰ নেম মোবাইল বা আধাৰ পান এইখিনিৰ সহায়ত নিজকে ৰেজিষ্টাৰ কৰি ল'ব পাৰে। প্ৰথমতে আপোনালোকে যদি এই পৰ্টেলটোত আগে পিছে খোলা নাই, তাৰমানে আগে পিছে যদি ৰেজিষ্টাৰ হোৱা নাই, তেতিয়াহ'লে আপোনালোকে নিউ ইউজাৰত মাৰি নিজকে ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰ কৰাৰ পিছত ইয়াতে পুনৰ ঘূৰি আহি ইউজাৰ নেম এণ্ড পাছৱৰ্ডত ক্লিক কৰি নিজৰ একাউণ্টটো প্ৰথম খুলি ল'ব। যিহেতু মই এই পৰ্টেলত আগতেই ৰেজিষ্টাৰ হৈ আছোঁ, সেইকাৰণে মই মোৰ পাছৱৰ্ড ইউজাৰ ID মাৰি লগইন হৈ লৈছোঁ। তাৰপিছত আপোনালোকে যেতিয়া কাষ্ট চাৰ্টিফিকেট এখন ডিজিটাইজ কৰিব, সেইটো কৰিব হ'লে আপোনালোকে প্ৰথমত একদম এই ওপৰত থকা চাৰ্চত আহি কাষ্ট বুলি লিখিলেই হ'ব। CASTE কাষ্ট বুলি লিখি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত দেখিব ইছুৱেঞ্চ অফ কাষ্ট চাৰ্টিফিকেট এনেকুৱা এখন ইণ্টাৰফেচ খুলিব। তাৰপিছত আপোনালোকে এপ্লাইত ক্লিক কৰি দিব। এপ্লাই কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খোলাৰ পিছত আপোনালোকে পুনৰ এপ্লাইত মাৰিব লাগিব। এপ্লাইত মৰাৰ পিছত এনেকুৱা এখন পুৰা ফৰ্ম খোল খাব। সেইখিনি আপোনালোকে নিজৰ হিচাপত ফৰ্মটো ফিল আপ কৰি ল'ব। প্ৰথম চাওক দিয়া আছে ভাষা। চাৰ্টিফিকেটখন কোনটো ভাষাত লাগিব আপোনালোকে সেইটো নিজৰ হিচাপত চিলেক্ট কৰি ল'ব। তাৰপিছত চাওক ডিটেইলছ অফ এপ্লিকেশ্যন ফৰ আবেদন যিহেতু আমি কাষ্ট চাৰ্টিফিকেটৰ কাৰণেই কৰি আছোঁ, সেইকাৰণে আপোনালোকে নিজৰ কাষ্টখিনি ইয়াৰ পৰা চিলেক্ট কৰি ল'লে হ'ব। তাৰপিছত চাব নেম অফ দ্য এপ্লিকেণ্ট নিজৰ নাম হ'ব, ইয়াত দি ল'লে হ'ল। তাৰপিছত চাব জেণ্ডাৰটো চাব, জেণ্ডাৰটো মেল ফিমেল কি হয় দিলে হ'ল। তাৰপিছত পান নাম্বাৰটো দি দিব পান কাৰ্ডত চাই। ইমেইলটো দি দিব। এপিক নাম্বাৰ এইটো আপোনালোকৰ ভোটাৰ আইডিত যোনটো নাম্বাৰ থাকে ওপৰৰ ফালে এপিক নাম্বাৰ, সেইটোৱে হয় এপিক নাম্বাৰ। তাতে লিখাই আছে, কাৰ্ডখনত ভালদৰে চালেই পাব। নেক্সট চাব ডেট অফ বাৰ্থটো লিখি ল'লে। তাৰপিছত ফাদাৰ্ছ এণ্ড মাদাৰ্ছ নেম এইটো লিখি ল'ব। তাৰপিছত কাষ্ট চাৰ্টিফিকেট, কাষ্ট ট্ৰাইব এণ্ড কমিউনিটি। এতিয়া ইয়াতে চাব কাষ্ট ট্ৰাইব এণ্ড কমিউনিটি চিলেক্ট কৰাৰ সময়ত আপোনালোকে চাব লাগিব নিজৰ কমিউনিটিটো কি পৰে আপোনালোকৰ, সেইটো জানিব হ'লে আপোনালোকে নিজে নিজৰ সেইটো কাষ্ট চাৰ্টিফিকেটখন ওলাই ল'ব। তাতে চাব কমিউনিটি বুলি লিখা আছে। যেনেকৈ কিছুমানৰ থাকে বড়ো, কিছুমানৰ ননিয়া, কিছুমানৰ XTGL এনেকুৱা। তাতে লিখাই থাকিব আপোনালোকে কেটেগৰীটো তাত পাই যাব কমিউনিটি বুলি, সেইটো চাই ইয়াত চিলেক্ট কৰিলেই হ'ব। নেক্সট চাব চাবকাষ্ট। এই কাষ্ট ইয়াত কমিউনিটিটো দিয়াৰ লগে লগে আপোনালোকৰ চাবকাষ্টটো অট'মেটিক আহি যাব। সেই হিচাপত ফিল আপ কৰি ল'ব আৰু। নেক্সটটো চাব এড্ৰেছ লাইন। এড্ৰেছত প্ৰথমে আপোনালোকে এইখিনিতো ফিল আপ কৰিব পাৰিবই, এড্ৰেছ আছে। ক'ৰ হয় আপোনালোকে, ক'ৰ পৰা বিলং কৰে এইখিনি লিখিলেই হ'ল। হাউচ নাম্বাৰটো দি দিব, ষ্টেট দিব, ডিষ্ট্ৰিক্ট, চাব ডিভিজন, তাৰপিছত চাৰ্কল, এইখিনি নৰ্মেল আৰু এইখিনি চবেই পাৰে। মৌজাটো দি দিব, নাজানিলে ঘৰত অলপ সুধি ল'ব আৰু ঘৰত এইখিনি জানিবই। নেক্সট ভিলেজ, টাউন, পুলিচ ষ্টেচন এইখিনি দিব। তাৰপিছত পোষ্ট অফিচ এইখিনি দি দিব, পিনক'ড এইটো দি পিনে ছেভ এণ্ড নেক্সট কৰি দিব। কি ডকুমেণ্টছ লাগিব এইটো চাব। এপ্লিকেণ্টছ ফটো, আপোনালোকৰ নিজৰ ফটো লাগিব, সেইটো PDF ফৰ্মেটত লাগিব।
তো PDF কেনেকৈ কৰিব লাগে এইটো যদি আপোনালোকে নোৱাৰে মোক কমেণ্ট কৰিব, মই শিকাই দিম বাৰু। তাৰপিছত নেক্সট প্ৰুফ অফ ডেট অফ বাৰ্থ, মানে বাৰ্থ চাৰ্টিফিকেট লাগিব বা ডেট অফ বাৰ্থৰ প্ৰুফ থকাকৈ এখন চাৰ্টিফিকেট দিলেই হ'ব, মানে ডেট অফ বাৰ্থটো মেনশ্যন থকাকৈ এটা চাৰ্টিফিকেট দিলেই হ'ল। মই ইয়াত আধাৰ কাৰ্ড দিছোঁ, আপোনালোকেও আধাৰ কাৰ্ড দি দিব পাৰে। নেক্সট প্ৰুফ অফ ৰিচাইডেঞ্চ, পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট, মানে PRC লাগিব, PRCখন আপলোড দিব লাগিব ইয়াত। নেক্সট কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ, চাব এইখিনিত এইটো মেইন পইণ্ট হয়। কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ, যদি আপোনালোকে মানে দেউতাকৰ যদি চাৰ্টিফিকেটখন নাই তেতিয়াহ'লে মাৰ যদি আছে তেতিয়াহ'লে মাৰটো আপলোড কৰিব পাৰে, নহ'লে মানে সেইটো কাট খাব, তাৰমানে কাৰো যদি আপলোড নকৰে। তো মাৰ যদি হয় এটলিষ্ট মাৰটো আপলোড দি দিব আৰু। তাৰপিছত চাওক এক্সিষ্টিং কাষ্ট চাৰ্টিফিকেট, তাৰমানে অলৰেডি তোমাৰ যোনখন হাতে লিখা কাষ্ট চাৰ্টিফিকেটখন আছে সেইখনে তুমি আপলোড দিব লাগিব ইয়াত। এক্সিষ্টিং মানে অলৰেডি যোনখন আছে সেইখন। নেক্সট আদাৰ্ছত কি দিছে চোৱা, আদাৰ্ছ ছাপৰ্টিং ডকুমেণ্ট, এইটোতো তুমি সেই এক্সিষ্টিং কাষ্ট চাৰ্টিফিকেটটোৱে নিজৰ নামত যোনখন হাতে লিখা কাষ্ট চাৰ্টিফিকেট আছে সেইটোৱে আপলোড দি দিবা ইয়াত। সেইটোৱে কৈছে এইখিনিয়ে আৰু বিশেষ ষ্টেপখিনি। এইখিনিৰ পিছত মই যিহেতু এপ্লাই কৰা হৈ গ'ল, মই চাৰ্টিফিকেটো পাই গ'লোঁ বাৰু। চাৰ্টিফিকেটখন তোমাৰ মই 10-12 দিনৰ ভিতৰত পাই গৈছোঁ। ডাউনলোড বুলি অপশ্যন ধুনীয়াকৈ আহি যায় আৰু ট্ৰেকো কৰিব পাৰি, সেইখিনি মই দেখাই দিম। এইখিনি ষ্টেপৰ পিছত তোমাৰ মানে পইচা কটোৱাকৈ এটা অপশ্যন আহিব, তোমালোকে নিজৰ নিজৰ UPI বা পে'মেণ্ট আদাৰ এক্সামবিলাকত যেনেকৈ পে'মেণ্ট কৰা সেনেকৈ পে'মেণ্ট কৰিব পাৰিবা। UPI ইজি হ'ব, তো এইখিনি পাৰিবাই। সেইখিনি মই ল'ব পৰা নাই কাৰণ মোৰ এপ্লাইটো অলৰেডি হৈ গৈছে, সেইকাৰণে সেইটো খোল নাখাইছে এতিয়া। তো এইখিনি কৰাৰ পিছত ছেভ এণ্ড নেক্সট যেতিয়া মাৰিবা তেতিয়াই পে'মেণ্টৰ অপশ্যনটো আহিব। সেইখিনিত পে'মেণ্ট 40 টকা কৰিব লাগিব, পে'মেণ্টখিনি কৰি দিব। তাৰপিছত পে'মেণ্ট কৰাৰ পিছত তোমালোকে পে'মেণ্ট কৰি দিবা। পে'মেণ্ট কৰাৰ পিছত অট'মেটিক তোমালোকে হোম স্ক্ৰীণত আহি যাবা। আকৌ তুমি বেক কৰি লগ ইন কৰি ল'বা। লগ ইন কৰাৰ পিছত ছেম এনেকৈ আহিব তোমালোকৰ। এনেকৈ অহাৰ পিছত কাষ্ট, ইয়াত কাষ্ট লিখা আছে চোৱা, ইয়াত কাষ্ট লিখা আছে। এই কাষ্ট ইয়াত গৈ এনেকৈ অলপ ৰাইট ছাইডে আহিব। ৰাইট ছাইডত চাওক আপোনালোকৰ এটা মোৰ হৈ আছে ভেৰিফাই পে'মেণ্ট, তাৰমানে এবাৰ মোৰ ফেইল হৈছিলে। এবাৰ মানে কি মই ষ্টেপখিনি কৰাই নাছিলোঁ, মই ভাবিলোঁ পে'মেণ্ট হোৱা নাই নেকি, বেক কৰি দিলোঁ, সেইকাৰণে ইয়াত পে'মেণ্ট পেণ্ডিং আহি গ'ল। নেক্সট টাইম যেতিয়া কৰিছোঁ গোটেইখিনি কাট খাই গৈছিলোঁ, মই আকৌ নেক্সট টাইম ভালকৈ কৰিছোঁ। তাৰমানে নেক্সট টাইম কৰাৰ পিছত এনেকৈ ধুনীয়াকৈ অলপ সময় পিছত খুলিছোঁ, আধা ঘণ্টামান পিছত ধুনীয়াকৈ এনেকৈ পইচাটো কাট খাইছে বুলি দেখাই দিছে। তাৰপিছত ট্ৰেকিং প্ৰগ্ৰেছটো নিজে নিজে আহি গৈছে, চাওক ইয়াত নিজে নিজে আহি যাব। ভিউ একনলেজমেণ্ট, লগালগ যদি পে'মেণ্টটো হৈ যায়, ছাকচেছ হৈ যায়, আধা ঘণ্টাৰ পিছত যেতিয়া খোল খাব আপোনাৰ ৱেবছাইটটো, তেতিয়া তুমি নিজে নিজে মানে অট'মেটিক দেখা পাবা এইখিনি ভিউ একনলেজমেণ্ট। এনেকৈ ডাউনলোড চাৰ্টিফিকেটটো কেইদিনমান পিছত আহিব, 10-12 দিন পিছত আহিব, কিন্তু মোৰ অলৰেডি আহি গৈছে কাৰণ মই এপ্লাই আগতেই কৰিছিলোঁ। তো ভিউ একনলেজমেণ্ট পোৱাৰ লগে লগে ভিউ একনলেজমেণ্টটোত মাৰি দিব। মাৰি পিনে এনেকুৱা এটা অপশ্যন আহিব। এনেকুৱা মাৰাৰ পিছত এপ্লিকেশ্যন একনলেজমেণ্টটো আহি যাব। এইটো 2টা লেংগুৱেজত থাকিব বাৰু, সেইটো কোনো কথা নাই। তো প্ৰিণ্ট এইটো মানে ডাউনলোড দি থৈ ল'ব, নহ'লে প্ৰিণ্টাৰ আছে যদি প্ৰিণ্ট কৰি ল'ব। এনেকৈ কৰাৰ পিছত আপুনি মানে ডে বাই ডে মানে চাব আৰু কিমান প্ৰগ্ৰেছ হৈ আছে। ট্ৰেক প্ৰগ্ৰেছত মাৰিলে গমেই পাই যাব কি প্ৰগ্ৰেছ হৈছে, কিমানখিনি আগবাঢ়িছে, কোনটো টেবুলৰ পৰা কোনটো টেবুলত গৈছে, এনেকুৱা আহিব। আৰু প্ৰথম আহিব নিউ এপ্লিকেশ্যন, এনেকৈ থাকিব। তাৰপিছত এনেকৈ DHA ছাৰ ডকুমেণ্টছ আৰ ভেৰিফাইড, মে বি এপ্ৰুভ এনেকুৱা টাইপ আহিব। এনেকুৱা সময়খিনিৰ লগে লগে এনেকৈ চেঞ্জ হ'ব। মুঠতে তুমি ফাইনেল পাই যাবা নিজৰ চাৰ্টিফিকেট 10-12 দিনৰ ভিতৰত। কোনো সেইটো কৰিব নালাগে, কাৰো কথা শুনিব নালাগে বা আকৌ এপ্লাই কৰিব নালাগে। কিছুমান মোবাইল দোকানীৰ মতেতো সিহঁতে মানে নহ'ব বুলিয়ে ক'ব তোমাক, নাই এইটো চাগে কেঞ্চেল হ'ল, এনেকুৱা তোমাৰ পইচা মানে বেছিকৈ ল'ব চেষ্টা কৰিব। সেইকাৰণে সিহঁতৰ কথাত নগৈ তুমি 10-12 দিন ৱেইট কৰিবা, নিজেই ঘৰত চাৰ্টিফিকেট ডাউনলোড কৰি ল'ব পাৰিবা। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ছেটিছফাই হৈছে, যদি কিবা অলপ হ'লেও যদি বুজাব পাৰিছোঁ আপোনালোকক, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু। থেংক ইউ।